MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আহক আজিৰ বাতৰি। 30ৰ পৰা 70 বছৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত মহামিলন। যোৰহাটৰ নগৰৰ এখন ঐতিহাসিক ঠাই হ'ল দৰঙী চুক। এই ঠাইখনতে 1964 চনতে স্থাপন হৈছিল দৰঙী চুক প্ৰাথমিক বিদ্যালয়। 28 জানুৱাৰী দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে মহামিলন ঘটিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত। নিউজ ডাইৰেক্ট ৰিপৰ্ট। 30ৰ পৰা 70 বছৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মহামিলন। উল্লেখযোগ্য যে যোৰহাট নগৰৰ মাজৰে এখন ঐতিহাসিক ঠাই হ'ল দৰঙী চুক। দৰঙী ৰজাই যোৰহাটলৈ আহোম ৰজাৰ ওচৰলৈ পঠোৱা দুজনমান পাৰিষদক আহোম ৰজাই স্থায়ীকৈ সেই ঠাইত বসতি কৰিবলৈ দিয়াৰ বাবে ঠাইখনৰ নাম দৰঙী চুক হ'ল বুলি জনা যায়। 1964 চনতে স্থাপন হোৱা দৰঙী চুক প্ৰাথমিক বিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ লগতে শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি মহামিলন হয়। 60-70 বছৰীয়া হৈও তাহানিৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দৰে হৈ আজি সকলো নষ্টালজিক হৈ পৰে। যান্ত্ৰিকতাৰ যুগত 60-70 বছৰ আগতে একেলগে শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ আধা বয়স যোৱাৰ পাছতো ইজনে সিজনক মনত পেলাই যি কাৰ্যসূচী ৰূপায়ণ কৰে ই সঁচাই প্ৰশংসনীয়। সঁচাকৈ সেইটো বৰ ভাল প্ৰশ্ন সুধিছে আপুনি। প্ৰথম কথা হ'ল আমাৰ দৰঙী চুক LP স্কুলখন মানে বহুত ঘাট প্ৰতিঘাতৰ মাজত প্ৰতিষ্ঠা হোৱা। যেতিয়া স্কুলখন প্ৰতিষ্ঠা কৰিছিলে আমাৰ এটা ওচৰৰ চুবুৰীয়া মানুহৰ প্ৰায় মানে আমাৰ দৰঙী বংশৰ মেইনলি তেখেতসকলৰ প্ৰচেষ্টাতে প্লাছ পাচনি বাচক ওচৰ অঞ্চলৰ প্ৰচেষ্টাত স্কুলখন জড়িত আছিলে মানে প্ৰতিষ্ঠা কালত। তাৰপিছত আমাৰ ওচৰ অঞ্চলত যিখিনি পঢ়া মানে ইয়াৰ শিক্ষাৰ্থী নাছিলেও তেখেতসকলৰ স্কুলখনৰ প্ৰতি যথেষ্ট আৱেগ অনুভূতি চব আছে। স্কুলখনৰ ওপৰত মানে আমাৰ উত্তৰ অঞ্চলৰ ৰক্ত এতিয়া সঞ্চাৰিত হৈ থকা যেনে লাগে। কিবা এটা হ'লে স্কুলখনৰ কাৰণে দৌৰি আহে। এক নম্বৰ কথা সেইটো। নেক্সট হ'ল যেতিয়া আমাৰ প্ৰথমতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ তেনেকুৱা কোনো নাছিলে, কিন্তু মাজতে যোৱা অক্টোবৰ মাহত চৰকাৰৰ পৰা নিৰ্দেশ আহিলে যে এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ তৈয়াৰ কৰিব লাগে। তেতিয়া স্কুলৰ পৰা আমাক খবৰ দিলে যে এনেকুৱা এটা কথা আহিছে যে এখন মঞ্চ তৈয়াৰ কৰিব লাগে। আমি সেই অনুপাতে আমি ওচৰৰ যিমানখিনি আছোঁ আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ছিনিয়ৰ মোষ্ট আমাৰ সভাপতি ডক্টৰ প্ৰশান্ত দত্ত আছে, তেখেতে লিড লৈ পেলাই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীখন মঞ্চ আমি গঠন কৰিলোঁ। গঠন কৰোঁতে মোক সম্পাদকৰ দায়িত্ব দিলে। সহা সম্পাদক আমাৰ লগত আছে কিন্তু এতিয়া বেলেগ কামত জড়িত আছে, সি অহা নাই। তাৰপাছতে আমি কি কৰিলোঁ যে মঞ্চখন গঠন কৰিলেতো নহ'ব, আমাৰ আমি কিবা এটাতো কৰিব লাগিব। তেতিয়া ভাবিলে যে আমি স্কুলখনৰ কাৰণে আমি কিছুমান কাম কৰোঁ, কিবা অভাৱ আছে নেকি। কিন্তু স্কুলখনত এনে খুব বেছি এটা অভাৱ নাই। আমাৰ ছাইডৰ বাউণ্ডৰী ৱালটোৰ কথা আছিলে, সেই ৱালটোৰ কাৰণে আমি মিউনিচিপালিটি বৰ্ডত আমি কথা পাতিলোঁ। তেখেতসকলে ৱালখন বনাই দিম বুলি অলৰেডি আমাক আমি খবৰ পাইছোঁ, অফিচিয়েলি পোৱা নাই, আনঅফিচিয়েলি আমাক কৈছে কথাটো। তাৰপাছত আমি ভাবিলোঁ যে স্কুলখনে কি কৰা যায়, আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একেলগে সমবেত হৈ এটা দিন বাইদেউহঁতৰ লগত থাকিম বুলি ভাবিলোঁ। আমাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ হেমী হাজৰিকা বাইদেউ তেখেত আজি আছে ইয়াতে।
তেখেতক মাতিলোঁ যিখিনি আমাৰ এতিয়া বৰ্তমানৰ শিক্ষক আছে প্ৰাক্তন শিক্ষক যিমানখিনি আমি পাৰোঁ চবৰ আমি লিষ্ট তুলি পিনে তেখেতলৈ নিমন্ত্ৰণ কৰিলোঁ আৰু গোটেইকেইজনে আহিলে আমাৰ সেইটোৱে ভাল লাগিছে এজনো নহয় গোটেইকেইজন যাক ইমান চব আহিছে আজি বাহিৰত কৰ্মৰত আমাৰ আছে আমাৰ চবতকৈ ভাল খবৰ আছে আমাৰ সাহিত্য একাডেমী শিশু সাহিত্য পৰা ৰথীন্দ্ৰনাথ গোস্বামী তেখেত আমাৰ স্কুলৰে প্ৰাক্তন ছাত্ৰ হয় ডক্টৰ প্ৰশান্ত দত্ত তেখেতে টি ৱাইনৰ যিটো উদ্ভাৱন প্ৰথম উদ্ভাৱক আছিলে তেখেত আমাৰ স্কুলৰে প্ৰথম বেষ্টৰ প্ৰাক্তন ছাত্ৰ হয় সমুজুল জ্যোতি গগৈ তেখেত ACS বিষয়া হয় আৰু লগতে ইঞ্জিনিয়াৰ ডক্টৰ বিভিন্ন মানে বৃত্তিৰ লগত জড়িত মানে বহুত ভাল ভাল উচ্চ পদস্থ পদত জড়িত বহুত আছে আৰু আমাৰ বিদ্যালয়ৰ পৰা যোৱা ভাৰতৰ বিভিন্ন গুণত সিঁচৰিত হৈ আছে বিভিন্ন কল্যাণ ইউনিভাৰ্চিটিত মানে শিক্ষকতা কৰি আছে ইণ্ডিয়াৰ বাহিৰতো আছে 2-4জন তেখেতলৈ আমি যোগাযোগ হৈছে তেখেতসকলে আমি অনলাইন আমাৰ প্ৰগ্ৰেম চাই আছে আহিব পৰা নাই তেখেতসকলে আমাৰ কাৰণে যিখিনি পাৰে আমাক সহায় সহযোগ সম্পূৰ্ণ আছে আমি আচৰিত পাইছোঁ আমি প্ৰথমতে ভাবিছিলোঁ যে 40-50জনমান চাগে ছাত্ৰ ছাত্ৰী হ'ব কিন্তু আজি আমাৰ ইয়াত 200তকৈও বেছি ছাত্ৰ ছাত্ৰী আছে আৰু 100তকৈও বেছি আমাৰ অনলাইন চাই আছে সেইটো আমাৰ চবতকৈ ভাল লাগিছে মোৰ কমেণ্ট এতিয়া মোবাইল চাব পৰা নাই মোবাইলত ইমানেই কমেণ্ট আহি আছে সেইটো খুব ভাল লাগিছে আমাৰ কাৰণে আৰু আজিৰ কাৰণে আমাৰ আজিৰ দিনটো একচুৱেলি মই আৱেগিকো হৈ গৈছোঁ খুব মানে হেৰি হয় মহৎ দিন বুলিয়ে ক'ম ইমান মানে কি প্ৰথম বেষ্টৰ পৰা আদি কৰি এই নতুনলৈকে আমি সকলোকে লগ পাইছোঁ আজি না আৰু এটা ভাল লাগিছে আৰু এটা মই ক'ব বিচাৰিছোঁ আৰু এটা ভাল লাগিছে আজি কয়েকদিন আগতে যোৱা ডিচেম্বৰ মাহত আমি পলিটেকনিক হাইস্কুলত ছাত্ৰ ছাত্ৰী মিলন সমাৰোহ পাতি গৈছিলোঁ তাত কিন্তু আমি যিমানখিনি বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছিলে আমি সেই সকলো শিক্ষককে লগ পোৱা নাছিলোঁ কিন্তু আমাৰ অতি সৌভাগ্য পৰম সৌভাগ্য যে আমাৰ বৰবাইদেউ শ্ৰীযুতা হেমী হাজৰিকাকে প্ৰমুখ কৰি আমাৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আমাৰ আছিলে প্ৰত্যেককে আমি আজি লগ পালোঁ দুগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল যদিও তেখেতসকলৰ এগৰাকীৰ পুত্ৰ আৰু এগৰাকীৰ পত্নী আহি আমাৰ মাজত উপস্থিত হৈছেহি গতিকে আমি সকলোকে পাইছোঁ বুলি আমি ধৰি লৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা আমি লাভ কৰিছোঁ সেইখিনি সঁচাকৈ অতি বিৰল ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও